আমাৰ মানৱ শৰীৰৰ মগজু, হৃদপিণ্ড, কিডনী আৰু লিভাৰ এইকেইটা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। আৰু এই লিভাৰ নাইবা যকৃত হৈছে আমাৰ পেটৰ সোঁকাষে ওপৰ ফালে থাকে। আৰু লিভাৰটো হৈছে মানুহৰ দেহৰ এটা আটাইতকৈ ডাঙৰ অংগ। আমি যেনেকৈ ঘৰত ব্যৱহাৰ কৰা ফিল্টাৰটোৰে আমি খোৱা পানী যদি দূষিত পানী আছে তেনেহলে সেইখিনি পৰিষ্কাৰ কৰি বিশুদ্ধ কৰোঁ, ঠিক তেনেদৰে আমাৰ লিভাৰটোৱেও আমাৰ শৰীৰত জমা হোৱা সকলোবোৰ আৱৰ্জনা নিষ্কাশন কৰি আমাৰ দেহ, তেজ ইত্যাদি পৰিষ্কাৰ কৰি আমাৰ শৰীৰটোক সুস্থ কৰি ৰখাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লগতে আমাৰ শৰীৰৰ দ্বাৰা সম্পাদন কৰা কিছুমান কাম সম্পূৰ্ণভাৱে লিভাৰৰ ওপৰতে নিৰ্ভৰ কৰে। যদিহে আমাৰ এই লিভাৰটোৱে ঠিকে নাথাকে নাইবা লিভাৰটো যদিহে আমাৰ বেয়া হৈ যায় তেনেহলে বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে তথা আমি মৃত্যুমুখলৈও পৰিব পাৰোঁ। গতিকে আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক 10টা এনেকুৱা লক্ষণ জনাম, যিকেইটা লক্ষণ যদিহে আপুনি দেখা পায় তেনেহলে আপোনাৰ লিভাৰটো নিশ্চয়কৈ আপোনালোকে পৰীক্ষা কৰক। আৰু বহু সময়ত বহু ক্ষেত্ৰত দেখা যায় যে আজিকালি প্ৰায়ভাগ মানুহৰে লিভাৰ খুব সোনকালে বেয়া হয় নাইবা পটককে বিভিন্ন ধৰণৰ কাৰণবশতঃ লিভাৰৰ সমস্যাত ভোগা দেখা যায়। যদিহে আপুনিও এই 10টা লক্ষণৰ ভিতৰত যিকোনো এটা লক্ষণ হলেও পাইছে তেনেহলে নিশ্চয়কৈ আপুনি আপোনাৰ লিভাৰটো এবাৰ ডাক্তৰৰ ওচৰত গৈ পেলাই পৰীক্ষা কৰি লওক। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত লিভাৰৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম তথা লিভাৰটো যদি আপোনাৰ বেয়া হৈ যায় তেনেহলে আপুনি কেনেকৈ ভাল কৰিব আৰু লিভাৰৰ বেয়া হোৱাৰ লক্ষণ কি কি হ'ব পাৰে সেই বিষয়ে। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু এইখিনিতে আপোনালোকক জনাব বিচাৰিছো যে নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও আপুনি সাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহলে নিশ্চয়কৈ চেনেলটি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আঘাত নাইবা কটা চিঙাৰ ঘাঁ শুকুওৱা, শৰীৰত হৰমনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা, খাদ্যত থকা ভিটামিন গ্ৰহণ কৰা, শৰীৰত ওজন বৃদ্ধি কৰা নাইবা কমোৱা আৰু মাংসপেশী নিৰ্মাণ কৰা, কলেষ্ট্ৰৰেল আৰু চুগাৰৰ ভাৰসাম্য ৰক্ষা কৰি প্ৰয়োজনীয় ভিটামিন আৰু মিনাৰেল জমা কৰি ৰখা এই সকলোখিনি কাম লিভাৰৰ দ্বাৰাই কৰা হয়। ঔষধ, বিষাক্ত পদাৰ্থ আৰু অখাদ্যৰ প্ৰাদুৰ্ভাৱৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰা আদি প্ৰায় 400তকৈও বেছি কাম পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে আমাৰ লিভাৰটোৱে সম্পাদন কৰে। সেয়েহে আমি আমাৰ লিভাৰটোক দেহৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি কয় আৰু খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কোৱা হয় যে ভাল খাদ্য খাব লাগে, কিন্তু বহু লোকে নমনাৰ জৰিয়তে খুব সোনকালে লিভাৰসমূহ বেয়া হৈ যায়। খোৱা বোৱাত গুৰুত্ব প্ৰদান নকৰা আৰু বেছিকৈ মদ্যপান কৰা লোকসকল এই দুই ধৰণৰ কামৰ বাবে আমাৰ লিভাৰ বহু বেছি প্ৰভাৱ পৰা দেখা যায়, কিয়নো আমাৰ শৰীৰত কাৰ্যপ্ৰণালী সম্পূৰ্ণৰূপে লিভাৰৰ ওপৰতে নিৰ্ভৰশীল। সেয়েহে লিভাৰৰ হোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ সমস্যাৰ পৰা আমাৰ শৰীৰত অতি জটিল সমস্যা আৰু বেমাৰ উৎপন্ন হ'ব পাৰে। লিভাৰৰ বিসংগতিৰ লক্ষণসমূহ একেবাৰে সাধাৰণ হোৱা কাৰণে সৰ্বসাধাৰণ মানুহে ইয়াক অৱহেলা কৰা দেখা যায় আৰু সৰ্বসাধাৰণতে বহুত মানুহে আকৌ বুজিয়ে নাপায় যে এই লক্ষণসমূহ মূলতে লিভাৰৰ সমস্যাৰ কাৰণে হৈছে। অৰ্থাৎ লিভাৰ যদিহে মানুহৰ বেয়া হৈ যায় তেনেহলে বৰ ডাঙৰ যে কিবা লক্ষণে দেখা দিব তেনেকুৱা নহয়। সৰু সৰু যেন সাধাৰণ যেন লগা কিছুমান লক্ষণে দেখা দিয়ে আৰু সৰ্বসাধাৰণতে মানুহে এইবোৰক অৱহেলা কৰা দেখা যায়। যেতিয়াই আমাৰ শৰীৰত কিবা নহয় কিবা এটা বিসংগতি হয় তথা আমাৰ শৰীৰে বিভিন্ন লক্ষণৰ জৰিয়তে ইয়াৰ সংকেতসমূহ দিবলৈ চেষ্টা কৰে। এনেকুৱা বহু লক্ষণ আছে যাৰ দ্বাৰা আপোনালোকে গম পাব পাৰিব যে আপোনাৰ লিভাৰটোৱে ভালদৰে কাম কৰি আছে নে নাই, নাইবা আপোনালোকে খুব সহজতে গম পাব যে আপোনাৰ লিভাৰটো সঠিক আছে নে নাই। তেনেহলে বলক জানি লওঁ 10টা লক্ষণ। প্ৰথমটো লক্ষণ হৈছে মুখৰ পৰা গোন্ধ ওলোৱা। এনেকুৱা বহু বস্তু আছে যিবোৰ খালে আমাৰ মুখৰ পৰা গোন্ধ বাহিৰ হয় আৰু বহু লোকৰ ৰাতিপুৱা মুখখন গোন্ধায়, কিন্তু বহু পৰিস্থিতিত মুখৰ পৰা ওলোৱা দুৰ্গন্ধত লিভাৰৰ বিসংগতিৰ অন্যতম কাৰণ হ'ব পাৰে। আমাৰ শৰীৰৰ প্ৰত্যেকটো অংগৰে প্ৰতিটোৰ লগত আভ্যন্তৰীণ সম্পৰ্ক থাকে। সেয়েহে লিভাৰ বেয়া হোৱাৰ লগে লগে পেটৰ সমস্যাও দ্ৰুত গতিত বৃদ্ধি হ'বলৈ ধৰে। পেট বেয়া হোৱাৰ লগে লগে আমাৰ উশাহ নিশাহত দুৰ্গন্ধ আহে আৰু ই আমাৰ লিভাৰটো বেয়া হোৱাৰ এক সাধাৰণ আৰু আৰম্ভণি লক্ষণ। যদিহে আপোনাৰো মুখৰ গোন্ধ ওলাইছে নাইবা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ যদিহে মুখৰ পৰা গোন্ধ ওলায় আৰু উশাহ নিশাহতো সেই গোন্ধ বাহিৰলৈ আহিছে তেনেহলে নিশ্চয়কৈ গম পাব যে সেই ব্যক্তিজনৰ লিভাৰৰ কিবা সমস্যা হৈছে। দ্বিতীয়তে চকু, ছাল আৰু প্ৰস্ৰাৱৰ ৰং পৰিৱৰ্তন হোৱা। যেতিয়া আমাৰ চকু, ছাল আৰু প্ৰস্ৰাৱৰ ৰং হালধীয়া হ'বলৈ ধৰে তেনে অৱস্থাত জণ্ডিছ নাইবা পাণ্ডু ৰোগৰ লক্ষণ বুলি ধৰা হয়। কিন্তু আপুনি জানেনে জণ্ডিছ হৈছে এক লিভাৰজনিত সমস্যা। জণ্ডিছে শৰীৰত
বিলিৰুবিনৰ পৰিমাণটো বৃদ্ধি কৰি দিয়ে আৰু বিলিৰুবিন আমাৰ শৰীৰত পোৱা এক ধৰণৰ হালধীয়া পদাৰ্থ লিভাৰ বেয়া হোৱাৰ বাবে এই পদাৰ্থবিধৰ মাত্ৰা বৃদ্ধি হয় আৰু আমাৰ চকু আৰু ছাললৈ হালধীয়া ৰং উৎপন্ন কৰিবলৈ লয় বৃদ্ধি হোৱা বিলিৰুবিন কম কৰিবলৈ আমাৰ শৰীৰে মল আৰু মূত্ৰৰ দ্বাৰা বাহিৰ কৰিবলৈ চেষ্টা কৰে যাৰ বাবে প্ৰস্ৰাৱৰ ৰং হালধীয়া কমলা নাইবা মটিয়া ৰঙৰ হোৱা দেখা যায় তৃতীয়টো হৈছে ওজন বৃদ্ধি হোৱা যেতিয়া আমাৰ শৰীৰত বিষাক্ত পদাৰ্থৰ মাত্ৰা বৃদ্ধি পায় তেতিয়া লিভাৰৰ ওপৰত অত্যধিক হেঁচা পৰিবলৈ লয় আৰু লিভাৰত জমা হোৱা টক্সিন শৰীৰৰ চৰ্বি কোষসমূহত জমা হ'বলৈ ধৰে যদি লিভাৰৰ দুৰ্বলতাৰ কাৰণে শৰীৰত ওজন আৰু চৰ্বি বৃদ্ধি হ'বলৈ ধৰে তেতিয়া এনেদৰে বৃদ্ধি হোৱা ওজন কম কৰাটো কিন্তু অত্যন্ত কঠিন হৈ পৰে সেয়েহে যিসকল লোকে সকলো প্ৰয়াস কৰাৰ পাছতো দীৰ্ঘদিন ধৰি মেদবহুলতাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হোৱা নাই তেনেলোকে এবাৰ নিজৰ লিভাৰটো পৰীক্ষা কৰাই লোৱাই ভাল বহু সময়ত বহু লোকে কোৱা হয়তো আপোনালোকে শুনা পায় যে মই ইমান বেছি ভাত নাখাওঁ বা ইমান বেছি বস্তু নাখাওঁ হ'লেও মই শকত তেনেকুৱা লোকসকলে এবাৰ নিশ্চয়কৈ নিজৰ লিভাৰটো চেক কৰি লোৱাটো ভাল চতুৰ্থতে হৈছে গেছ এচিডিটি বদহজম ইত্যাদি সদায় পেট বেয়া হৈ থকা সঘনাই গেছ এচিডিটি হোৱা আৰু টেঙা উগাৰ অহা লগতে খাদ্য ভালদৰে হজম নোহোৱা বমি বমি ভাৱ আহি থকা ইত্যাদি হ'ব পাৰে লিভাৰ বেয়া হোৱাৰ প্ৰাৰম্ভিক লক্ষণ যেতিয়া আমাৰ লিভাৰত বিষাক্ত দ্ৰব্যৰ মাত্ৰা বাঢ়ি যায় তেতিয়া অলপমান বাহিৰৰ খাদ্য খালে আমাৰ পেটৰ গণ্ডগোল হ'বলৈ আৰম্ভ কৰে আৰু কেতিয়াবা মূৰৰ বিষো হ'বলৈ ধৰে লিভাৰৰ কাৰ্যক্ষমতা লেহেমীয়া হোৱাৰ কাৰণে আমাৰ শৰীৰত মেটাবলিজমটো লেহেমীয়া হ'বলৈ ধৰে যাৰ বাবে আমাৰ পেটত খাদ্য হজমত অসুবিধা হোৱা দেখা পোৱা যায় ইয়াৰ পিছতে হৈছে ভৰি আৰু গাঁঠিবোৰ ফুলি উঠা যেতিয়া আমাৰ লিভাৰত হোৱা সমস্যাৰ বিষয়ে গম নাপাওঁ বা ইয়াৰ লক্ষণসমূহ অৱহেলা কৰোঁ তেতিয়া শৰীৰটোৱে ইয়াক নিজেই ঠিক কৰাৰ প্ৰয়াস কৰি থাকে যেতিয়া লিভাৰে বিভিন্ন কামৰ লগতে নিজৰ বিসংগতিটো নিজেই ঠিক কৰিবলৈ আৰম্ভ কৰে তেতিয়াই আপোনাৰ লিভাৰটোৰ কাৰ্যপ্ৰণালী লেহেমীয়া হ'বলৈ ধৰে লেহেমীয়া হোৱাৰ লগে লগে ব্লাড প্ৰেছাৰ বৃদ্ধি হ'বলৈ ধৰে আৰু শৰীৰত থকা ফ্লুইড অৰ্থাৎ তৰল শৰীৰৰ নিম্ন অংশত জমা হ'বলৈ ধৰে ইয়াৰ বাবে ভৰিৰ ভুমুক ফুলিবলৈ আৰম্ভ কৰে এই অৱস্থাটোক ইডিমা বুলি কোৱা হয় সৰ্বসাধাৰণতে এনেধৰণৰ সমস্যা যদিহে হৈছে তেনেহ'লে নিশ্চয়কৈ ডাক্তৰৰ সহায় লওক আৰু এই সমস্যাটো সৰ্বসাধাৰণতে আঁঠুৰ তলত বেছিকৈ হোৱা দেখা পোৱা যায় যদিহে আপোনাৰ ভাগৰ নাইবা দুৰ্বল অনুভৱ হয় যদি আমাৰ লিভাৰটো বেয়া হ'বলৈ ধৰে তেতিয়া আৰম্ভণি দিনৰ পৰা বেছি ভাগৰ বেছি এলাহ যেন অনুভৱ হ'ব ব্যস্ততাপূৰ্ণ জীৱন অত্যধিক কাম-কাজৰ বোজা আদিৰ বাবেও ভাগৰুৱা হোৱাটো সাধাৰণ কথা কিন্তু যদিহে একে সমস্যা একেৰাহে আপোনাৰ হ'বলৈ ধৰিছে নাইবা বৰ বেছি কাম নকৰিলেও আপোনাৰ বাৰে বাৰে ভাগৰ লগা অনুভৱ হৈছে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লৈ আপোনাৰ লিভাৰটো এবাৰ পৰিষ্কাৰ চেক কৰাই লওক 7 নম্বৰটো হৈছে এলাৰ্জি সৰ্বসাধাৰণতে শৰীৰত হোৱা এলাৰ্জি বেক্টেৰিয়া নাইবা ফাংগাছৰ কাৰণে হয় কিন্তু বহু সময়ত ছালত হোৱা ৰঙা দাগ খৰ খুজুলি আৰু এলাৰ্জি লিভাৰৰ বেয়া হোৱাৰ কাৰণে হোৱা দেখা যায় যেতিয়া লিভাৰত টক্সিন আৰু বিষাক্ত পদাৰ্থৰ মাত্ৰা বৃদ্ধি হয় তেতিয়া তাৰ প্ৰভাৱত আমাৰ ছালতো পৰিবলৈ দেখা যায় গতিকে যদিহে একো কাৰণ নোহোৱাকৈ আপোনাৰ এলাৰ্জিৰ সমস্যা হৈছে তেনেহ'লে নিশ্চয়কৈ লিভাৰটো এবাৰ চেক কৰি লওক ভোক কম কৰি লগা এনেকুৱা বহু শাৰীৰিক সমস্যা আছে য'ত আমাৰ ভোক লগা নাইবা খাদ্যৰ প্ৰতি অৰুচি হয় লিভাৰ বেয়া হোৱাটো ইয়াৰ এক প্ৰধান কাৰণ যেতিয়া আমাৰ লিভাৰে ভালদৰে কাম নকৰে তেতিয়া ইয়াৰ প্ৰভাৱ আমাৰ পৰিপাক ক্ৰিয়াত পৰে আৰু খাদ্য ভালদৰে হজম নোহোৱাৰ কাৰণে লাহে লাহে ভোক কম হ'বলৈ ধৰে বাৰে বাৰে চক্কৰ অহা খাদ্য খোৱাৰ পাছতো বমি ভাৱ হোৱা ইত্যাদি হৈছে লিভাৰ বেয়া হোৱাৰ লক্ষণ সৰ্বসাধাৰণতে জোৰকৈ খুন্দা খোৱা আৰু আঘাতৰ কাৰণেও ছালত ৰঙা নাইবা নীলা দাগ হয় কিন্তু যদি কোনো কাৰণ নোহোৱাকৈ এনেধৰণৰ দাগ আপোনাৰ শৰীৰত দেখা পাইছে তেনেহ'লে এয়া আপোনালোকৰ লিভাৰ বেয়া হোৱাৰ এক লক্ষণ হ'ব পাৰে অত্যধিক ঘাম হোৱা যেনেদৰে কোনো ইঞ্জিন অবিৰণ চলাই থাকিলে গৰম হৈ যায় তেনেদৰে কমজোৰ লিভাৰো কম সময়তে ভাগৰুৱা হৈ পৰে কমজোৰিৰ বাবে আমাৰ লিভাৰত তাপ বৃদ্ধি হৈ যি আমাৰ গোটেই শৰীৰত তাপমাত্ৰা বঢ়াই দিয়ে গৰম বৃদ্ধি হোৱাৰ কাৰণে ঘাম বৃদ্ধি হ'বলৈ ধৰে যিসকল লোকৰ লিভাৰে ভালদৰে কাম নকৰে তেওঁলোকৰ শৰীৰত আন লোকৰ তুলনাত ঘামৰ পৰিমাণটো বেছি হোৱা দেখা পোৱা যায় লিভাৰৰ আশে-পাশে বিষ হোৱা আৰু এইটো হৈছে 10 নম্বৰ লক্ষণ যদিহে আপোনাৰ লিভাৰৰ আশে-পাশে বিষ অনুভৱ কৰি থাকে তেনেকুৱা যদিহে আপোনাৰ ভাবিব লাগিব যে আপোনাৰ লিভাৰটো যদি অসুস্থ হৈছে গৱেষকৰ দ্বাৰা গম পোৱা গৈছে যে আমাৰ লিভাৰত 50তকৈ অধিক ভিন্ন বেমাৰ কিন্তু হ'ব পাৰে কিছুমান বেমাৰ শিশুৰ অৱস্থাৰ পৰা হ'ব পাৰে আৰু কিছুমান খাদ্য অভ্যাস তথা অত্যধিক মদ্যপানৰ কাৰণে হ'ব পাৰে যদিহে আমাৰ লিভাৰে ভালদৰে কাম নকৰে তেনেহ'লে তাৰ বাবে লিভাৰৰ আশে-পাশে ঠাইখিনিত মৃদু বিষ অনুভৱ কৰিব দীৰ্ঘ সময় দিন ধৰি যদি লিভাৰৰ লক্ষণসমূহ মন কৰা নহয় বা
অৱহেলা কৰা হয় তেতিয়া আপোনাৰ লিভাৰটো ফুলি উঠিবলৈ ধৰে আৰু লিভাৰৰ জটিলতা আহি পৰিব পাৰে গতিকে এই লক্ষণসমূহ যদিহে আপুনি কাৰোবাৰ গাত দেখা পাইছে নাইবা আপোনাৰ পৰিয়ালৰ কোনো লোক নাইবা আপুনি নিজৰ ওপৰত এই লক্ষণসমূহৰ যিকোনো এটা হলেও লক্ষণ যদিহে আপুনি ধৰা পেলাইছে তেনেহলে নিশ্চয়কৈ চিকিৎসকৰ সহায় লওক আৰু আপুনি আপোনাৰ লিভাৰটো এবাৰ নিশ্চয়কৈ পৰীক্ষা কৰাওক আৰু নেক্সট এটা ভিডিঅ লৈ আহিম সেই ভিডিঅটিৰ জৰিয়তে আপুনি ঘৰুৱাভাৱে কেনেকৈ আপোনাৰ লিভাৰটো ভাল কৰি ৰাখিব পাৰিব সেই বিষয়ে আলোচনা কৰিম গতিকে এই ভিডিঅটো আপোনাৰ বন্ধুবৰ্গৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅটিৰ পৰা বিদায় লৈছো